জহিরুদ্দিনের ছোৱালী বাটেনৰ ল'ৰা যিটো বাবুল আলী এইটো আনুমানিক 2.5 বছৰমান আগতে তাৰমানে লাভ মেৰেজ কৰি পলাই লৈ যায় থাকে গাজিয়াবাদ এই উত্তৰ প্ৰদেশত যাৰ পিছতে আমি শুনা পালোঁ তাৰমানে ৰাতি 11টামান বজাত 16 তাৰিখে শুনা পালোঁ যে তাৰমানে তাক মাৰি পেলাইছে পিছত আৰু ৰাতি আৰু কি খবৰ ল'ম ফোন কৰিলে তাৰমানে সেই তাতে আৰু মানুহ আছে আমাৰ গাঁৱৰ মানুহ আছে সিহঁতে তাৰমানে ৰাস্তাত বোলে পৰি আছিল মাৰি পেলাই থৈছিল পিছত শুনা পোৱাৰ পিছতে পুৱাতে আমি খবৰ ল'লোঁ থানাত গ'লোঁ যাই একো নাপালোঁ আৰু তাৰপিছত সন্ধিয়াতে খবৰ দিলে যে থানাত আহিছে থানাত খবৰটো আহিছে তাৰপিছত আমি দুদিন পিছত মানে আহিল তাৰপিছত আমি থানাত যাই দেখা পালোঁ ল'ৰাটো পুলিচে আটক কৰি ৰাখিছে আৰু লাষ্টত তাতেই আছিল তো আমাৰ এইখিনি কথা তাৰমানে আমি উচিত শাস্তি বিচাৰোঁ ল'ৰাটোৰ যাতে উচিত শাস্তি হয় আইনৰ ওচৰত আমি শাস্তি বিচাৰিছোঁ এইখিনি আমার নাম আবুল কাশেম এইখানে ঠাইর নাম হল পূর্ব জপিয়া আপনার কি হয় সম্পর্ক আমার সম্পর্ক নাতিনি এটা 19 তাৰিখত ৰাতি 10টামান বজাত ফোন আহিছে আমাৰ ঘৰত আমাৰ ডাঙৰ দাদাক ফোন কৰিছে তাৰপিছত বেলেগে ফোন কৰিছে এইটো বেলেগ অলপ দূৰৰ মানে 16 তাৰিখত ফোন কৰিছে দাদাক এইটো আমি শুনা পালোঁ তাৰপিছত কি কৈছে ফোন কৰি ক'লে যে তোমাৰ ভাতিজিটো ৰাস্তাত কোনোবাই মাৰি পেলাই থৈছে ৰাস্তাত তাৰপিছত মই খবৰ লৈ কিনে শুনিলোঁ সঁচাই ঘটনাটো সঁচাই তাৰপিছত মই ৰাতি আৰু কি কৰিম একো কৰিব নোৱাৰিলোঁ এইটো মাৰি পেলাইছে ৰাস্তাত এইটো মাৰি পেলাইছে তাৰ শ্বশুৰ তাৰ হাজবেণ্ড আৰু তাৰ আপোনাৰ শাশুড়ী আৰু তাৰ লগত মামা আছে আৰু তাৰ এইটো মামাই মাৰি পেলাইছে এইটো আমি শুনা পালোঁ এইটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এইটোক আহ্বান জনাইছোঁ এইটো আমাৰ উচিত ন্যায় লাগে আৰু কি কৰে ছাৰে আমাৰ নাম জাহাংগীৰ আলম ঘৰ পূৰ্ব জপিয়া আচলতে ছোৱালীটোৰ নাম কি জেছমিনা খাতুন দেউতাকৰ নাম জহিৰুদ্দিন ঘৰ পূৰ্ব জপিয়া আৰু বিয়া হৈছিলে ক'ত বিয়া হৈছিলে পূৰ্ব জপিয়া এই পলাই লৈ গৈছিল তাৰ নাম কি বাবুল আলী তাৰ দেউতাকৰ নাম আব্দুল বাতেন মাকৰ নাম আলিমুন্নেছা আৰু মামা শহুৰ এজনে লগত মাৰিছে তাৰ নাম কি এইটো আশৰাফুল ইছলাম তেখেতৰ ঘৰ আশৰাফুলৰ ঘৰ দাবন দিয়া হয় আৰু বাবুল হুছেইনৰ ঘৰ পূৰ্ব জপিয়া